চাই লওক একদম ব্র্যান্ড নিউ কন্ডিশনৰ লগত আহি গৈছে, এটা স্পটৰ লগত নাই, এইবিলাক চাব পাৰে আইফোন 13 ষ্টাৰ্টিং প্ৰাইস কৰি দিছো আৰু মোবাইল ষ্টৰ অনলি আইফোন 17 Pro লৈ লওক অনলি 13,500। তো জলদি আহিব, 1 2 3 4 পিস বৰ্তমান ষ্টক আছে। আইফোন 15 প্লাস চাব পাৰে, কালাৰ আছে পিংক এণ্ড ব্ল্যাক কালাৰ, ব্ল্যাক লাভাৰ আহি যাব পাৰে, পিংক লাভাৰ জলদি আহি যাব পাৰে। একদম এক্সিলেন্ট কন্ডিশনৰ লগত আহি গৈছে আইফোন 14 প্লাস চাব পাৰে, এইবিলাক চাব পাৰে, এইবিলাকৰ এইটো পাই যাব অনলি 22,500 12 Pro Max। জাস্ট ডিসপ্লেটো চেঞ্জ আছে, বাকি অল ওয়ার্কিং আছে, এইবিলাক চাব পাৰে। 7,300 ৰ পৰা এইবিলাক ষ্টাৰ্টিং হৈ যাব। T2 লাইট এইবিলাক পাই যাব চাব পাৰে অনলি 8,500 ৰ পৰা ষ্টাৰ্টিং প্ৰাইস। 1 2 4টা কালাৰ আছে, স্যামসাঙৰ S21 FE এইবিলাক ষ্টাৰ্টিং হৈ যায় অনলি, একদম মাত্ৰ 3 মাহ পুৰণা ফোন হয়, বাকি আপোনালোকে 9 মান্থ সার্ভিস সেন্টার ওয়ারেন্টি পাব। আর একদম ব্র্যান্ড নিউ কন্ডিশনৰ লগত আছে, নইজ পডৰ লগত পাব, এইটো পাই যাব অনলি 20,000 ত। উইথ বক্সৰ সৈতে পাব, একদম এক্সিলেন্ট কন্ডিশনৰ লগত পাব, লগত ওয়ারেন্টিৰ লগত পাব, কেমেৰাত পাব, এইবিলাকৰ 6 মান্থ ওয়ারেন্টিৰ লগত পাই যাব। এইবিলাক ষ্টাৰ্টিং হৈ যায় অনলি हेलो गाइस, स्वागतम জানাইছো আৰ মোবাইল ষ্টৰ অন্যত ভিডিঅ লৈ। তো আজি মই এটা সৰু ষ্টক লৈ আহিছো আপোনালোকৰ মাজত, চাবা পাৰে পুৰা কালেকশন আছে, মানে যিকেইটা ৰিকুৱাৰমেন্ট আছিল মই কালেক্ট কৰাই দিছো। তাৰে আগত মই লোকেশনটোৰ কথা কৈ দিছো। আমাৰ দোকানটো একজেক্ট গুৱাহাটী জালুকবাৰী হয়, একজেক্ট ফ্লাইঅভাৰ তলতে হয়। গুগল মেপত আপোনালোকে মাৰি চাব আৰু মোবাইল ষ্টৰ বুলি, তাতে ইজি হয়, নহলে কন্টাক্ট নাম্বাৰটো দিয়া আছে, কন্টাক্ট কৰিলে হ'ল। বেছি দেৰি নকৰো, আজি আমি ডাইৰেক্ট ষ্টকটো দেখাই দি আছো। ইফালে আহা, আইফোন 13 কেনেকুৱা কন্ডিশন লাগে আৰু কেনেকুৱা কালাৰ লাগে, ফাৰ্স্ট টাইম হেতু আহি গৈছে। পিংক এণ্ড হোৱাইট কালাৰ ডিমান্ড আছিলে, চাই লওক পিংক এণ্ড হোৱাইট কালাৰত ষ্টক কৰাই দিছো, একদম চাব পাৰে পিংক কালাৰ এণ্ড হোৱাইট কালাৰ আইফোন 13। চাই লওক একদম ব্র্যান্ড নিউ কন্ডিশনৰ লগত আহি গৈছে, এটা স্পটৰ লগত নাই, এইবিলাক চাব পাৰে আইফোন 13 ষ্টাৰ্টিং প্ৰাইস কৰি দিছো আৰু মোবাইল ষ্টৰ অনলি 27,000 ৰ পৰা। ঠিক আছে, চাব পাৰে এনেকুৱা কন্ডিশনৰ লগত কি পাব, আইফোন 13 পাব। তাৰপিছত চাব পাৰে পিংক লাগিলে পিংক পাব, হোৱাইট পিংক আৰু নালাগে বহুতৰ ব্ল্যাকও লাগে, তো ব্ল্যাকও আছে চাব পাৰে, ব্ল্যাক কালাৰৰ এইবিলাক 13 পাই যাব অনলি 26,500। তাৰে পিছত ৰেড কালাৰ লাগিলে ৰেড কালাৰ পাব, চাব পাৰে এইটো হৈছে আইফোন 13 ৰেড কালাৰ। তো কিমান আছে বেটাৰী হেল এইবিলাক চাব পাৰে, বেটাৰী হেল গোটেই 80 প্লাস পাব। তাৰ পিছত ফুললি 1 মান্থ টেস্টিং ওয়ারেন্টি পাব, টেনশন ল'ব নালাগে। তাৰ পিছত নেক্সট আৰু ইফালে আহা, অফাৰ দি আছো দুটা এটা। তাৰে পিছত চাব পাৰে আইফোন 15 প্লাস চাব পাৰে, কালাৰ আছে পিংক এণ্ড ব্ল্যাক কালাৰ, ব্ল্যাক লাভাৰ আহি যাব পাৰে, পিংক লাভাৰ জলদি আহি যাব পাৰে। কিমান কৰি পাব, অনলি 41,000 কৰি পাব আইফোন 15 প্লাস। কন্ডিশন এনেকুৱা লাইকে ব্র্যান্ড নিউ পাব। বেটাৰী হেল চাব পাৰে 86% আছে আৰু 86%, যোনটো লাগে লৈ ল'ব। বাকি টেম্পাৰ কভাৰ চাৰ্জাৰ এভৰিথিং যিখিনি ফ্ৰী কৰে দিব পাৰো, দি দিম। তাৰপিছত আইফোন 15 চাব পাৰে, আইফোন 15 একদম লাইকে ব্র্যান্ড নিউ কন্ডিশনৰ লগত আছে আইফোন 15, এক পিস সিঙ্গেল পিস আছে, লৈ ল'ব অনলি 37,500। তাৰপিছত আইফোন 14 প্লাস চাব পাৰে, একদম এক্সিলেন্ট কন্ডিশনৰ লগত আহি গৈছে আইফোন 14 প্লাস চাব পাৰে। এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইস হৈ যায় অনলি 33,500। তাৰপিছত কম ৰেঞ্জৰ যদি ফোন লাগে আপোনালোকৰ SE 2020 ল'ব পাৰে, চাব পাৰে আইফোন SE 2020 অনলি পাই যাব 8,500 ৰ পৰা ষ্টাৰ্টিং। তাৰপিছত আইফোন 11 লাগিলে পাই যাব 128GB ভেৰিয়েন্টৰ আইফোন 11 অনলি 13,000। তাৰপিছত 12 Pro Max চাব পাৰে, আইফোন 12 Pro Max এইবিলাক চাব পাৰে, অনচন কৰি দেখাই দিছো আইফোন 12 Pro Max। আউগে দি অলপ বেটাৰী হেল দেখাই দি আছো, বেটাৰী হেল চাব পাৰে একদম 100% ৰ লগত আছে বেটাৰী হেল, চাব পাৰে এইটো আছে বেটাৰী আননোন। তো এই পিস পুরা কম দামত পাই যাব, এক পিস আছে, এইটো ডিসপ্লেটো চেঞ্জ আছে, এইটো পাই যাব অনলি 22,500 12 Pro Max। জাস্ট ডিসপ্লেটো চেঞ্জ আছে, বাকি অল ওয়ার্কিং আছে, ডিসপ্লেটো একদম মজা কন্ডিশনৰ লগোৱা আছে, চাব পাৰে টুটন সুটন কাম কৰি আছে, এভৰিথিং ওকে চলিব পাৰে। তো এই পিস আৰু এই পিস 100% বেটাৰী হেলৰ লগত পাই যাব, এইটো পাই যাব অনলি 29,500। তাৰপিছত নেক্সট আৰু দেখাই দি আছো, আইফোন 12 Pro লাগিলে পাই যাব, চাব পাৰে আইফোন 12 Pro 256GB লাগিলে পাই যাব 27,500, আৰু যদি 128GB লাগে পাই যাব 25,500। তাৰপিছত আহি গৈছো ডাইৰেক্ট আইফোন 17 Pro। আইফোন 17 Pro এক্সআৰ কনভাৰ্টেড কেমানত পাব, কেমানত পাব, অনলি 13,500 কৰি দিম। এইবাৰ প্ৰাইস ড্ৰপ কৰাই দিছো, আগতে 15,000 16,000 তেনেকুৱা আছিলে। আইফোন 17 Pro লৈ লওক অনলি 13,500। তো জলদি আহিব, 1 2 3 4 পিস বৰ্তমান ষ্টক আছে, এই 4 পিছত বাম্পাৰ অফাৰ চলি আছে অনলি 13,500। চাব পাৰে একদম মজা কন্ডিশনৰ হয় ফোনটো, অনলি মানে কন্ডিশনটো মই দেখাই দি আছো। আউগে দিয়া বেটাৰী হেল চাব পাৰে পুৰা 100%। তাৰপিছত এইটোৰো বেটাৰী হেল দেখাই দি আছো, এইটো চাব পাৰে বেটাৰী হেল পুৰা একদম মজা কন্ডিশনৰ 88%, 80 to 100% ভিতৰত বেটাৰী হেল পাই যাব। হোৱাইট কালাৰ লাগিলে হোৱাইট কালাৰ পাব, অৰেঞ্জ কালাৰ লাগিলে অৰেঞ্জ কালাৰ পাব, যোনটো লাগে লৈ ল'ব। তাৰপিছত নেক্সট আৰু চাব পাৰে এন্ড্ৰইডৰ আছে, কালেকশন বহুত আছে এন্ড্ৰইডৰ, মই লোৱা নাই। কম ৰেঞ্জৰ যদি ফোন লাগে এইবিলাক চাব পাৰে, অনলি 4,500 ৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু 5G ফোন লাগিলে 5G ফোন চাব পাৰে, এইবিলাক চাব পাৰে পুৰা একদম
ষ্টক আহি গৈছে এনেকুৱা। মই আজি এণ্ড্ৰইডৰ কালেকশ্যনবিলাক ওলোৱা নাই, এইবিলাক চাব পাৰে, হাতত নধৰে, এইবিলাক চাব পাৰে। 7300 পৰা এইবিলাক ষ্টাৰ্টিং হৈ যাব 5G ফোনৰ, চেমচাঙৰ F23 চাব পাৰে। খুবেই ধুনীয়া কণ্ডিশ্যনৰ লগত আছে। কালাৰ পাব ব্লু আৰু এইটো কি কালাৰ আছিলে, অৰেঞ্জ কালাৰ। তাৰপিছত নেক্সট আৰু এটা দেখাই দি আছোঁ। এইফালে OnePlus-ৰ ফোন লাগিলে পাই যাব, OnePlus Nord C2 Lite এইবিলাক পাই যাব চাব পাৰে। অনলি 8500 পৰা ষ্টাৰ্টিং প্ৰাইচ চাব পাৰে। খুবেই ধুনীয়া কণ্ডিশ্যনৰ লগত আছে, এইবিলাক লৈ ল'ব পাৰে। একমাহ ফুল্লি ৱাৰেণ্টি পাব। তাৰপিছত প্ৰিমিয়াম ফোন আৰু চাব পাৰে। এইফালে আছে OnePlus 9R9, এইবিলাকৰ 6 মান্থ ৱাৰেণ্টিৰ লগত পাই যাব। এইবিলাক ষ্টাৰ্টিং হৈ যায় অনলি 12,500 পৰা 13,500 ভিতৰত পাব। তাৰপিছত নেক্সট আৰু চাব পাৰে চেমচাঙৰ A55, চেমচাং A55 অনলি পাই যাব 17,500। S24 লুকছ হয়, মানে S24 আল্ট্ৰা লুকছ হয়, পাই যাব এইটো 17,500। তাৰপিছত আৰু দেখাই দি আছোঁ চেমচাঙৰ এইটো চাব পাৰে S21 FE, চেমচাং S21 FE চাব পাৰে। কালাৰ পাই যাব ব্লেক পাব, পাৰ্পেল পাব আৰু এইটো গ্ৰীণ কালাৰ। 1 2 4টা কালাৰ আছে চেমচাঙৰ S21 FE। এইবিলাক ষ্টাৰ্টিং হৈ যায় অনলি 13,500 পৰা। তাৰপিছত আৰু নেক্সট ইফালে দেখাই দিওঁ দুটা এটা। এইটো চাব পাৰে, এইটো আউগে দিয়ে অলপ, 5G ফোন হয়। মডেলটো চাই দি আছোঁ। মডেলটো আছিল এইটো 5G ফোন, ৰিয়েলমি নাৰ্জো 30 Pro, 6GB 128GB লগত পাব। চিংগুল এক পিচ আছে, অনলি লৈ ল'ব 5,000। 5,000ত 5G ফোন নাৰ্জো 30 Pro এক পিচে আছে। তাৰপিছত আৰু ইফালে বক্সৰ কালেকশ্যন এইবিলাক চাব পাৰে। কিছুমান 1 মাহ পুৰণা, 2 মাহ পুৰণা, 4 মাহ পুৰণা এনেকুৱা ফোন আছে। এইটো এটা মই দেখাই দি আছোঁ, F29 Pro, ঠিক আছে। একদম মাত্ৰ 3 মাহ পুৰণা ফোন হয়। বাকী আপোনালোকে 9 মান্থ ছাৰ্ভিচ চেণ্টাৰ ৱাৰেণ্টি পাব, চাব পাৰে। এভৰিথিং এচেছৰিজৰ লগত পাব। কণ্ডিশ্যন মজা কণ্ডিশ্যনৰ লগত চাব পাৰে। F29 Pro এই পিচ পাই যাব অনলি এনে নতুন প্ৰাইজৰ দাম আছে এইটো 30,000 বা এটলিষ্ট 31 29 সেনেকুৱা আছে। তো সেনেকুৱা নালাগে, অনলি পাই যাব 16,000ত। বাকী 9 মান্থ ছাৰ্ভিচ চেণ্টাৰ ৱাৰেণ্টিৰ লগত পাব। বাকী ভিভ'ৰ এইবিলাক ফোন চাব পাৰে। ভিভ' V60 মাত্ৰ 3 মাহ পুৰণা ফোন হয়। বাকী 9 মান্থ ছাৰ্ভিচ চেণ্টাৰ ৱাৰেণ্টি পাব। 8256GB লগত আছে, এইটো পাই যাব অনলি 25,500। তাৰপিছত OnePlus-ৰ 11R লাগিলে চাব পাৰে, পুৰা বক্সৰ লগত পাব। এইটো চাব পাৰে, ফুল এচেছৰিজৰ লগত পাব। এইটো OnePlus 11R একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ লগত আছে, নইজ পডৰ লগত পাব। এইটো পাই যাব অনলি 20,000ত। তাৰপিছত ভিভ' V60e লাগিলে পাই যাব 12GB 256GB লগত পাব। বাকী ছাৰ্ভিচ চেণ্টাৰ ৱাৰেণ্টি এভেইলেবল পাব, অনলি পাই যাব 24,500। তাৰপিছত ভিভ' V40e লাগিলে পাই যাব, চাব পাৰে। এইটো কাৰ্ড ডিছপ্লেৰ লগত আছে, ফুল এচেছৰিজৰ লগত পাব এইবিলাক ফোন। এইটো ষ্টাৰ্টিং প্ৰাইচ হৈ যাব অনলি ভিভ' V40e লাগিলে পাই যাব 17,500। তাৰপিছত নেক্সট আৰু ইফালে আহা, এটা দেখাই দি আছোঁ। কিবা ফোন আছিলে, এইটো এটা আছে চেমচাঙৰ S23 FE। তো এইটো লাগিলে পাই যাব 8256GB লগত পাব, উইথ বক্সৰ সৈতে পাব। একদম এক্সিলেণ্ট কণ্ডিশ্যনৰ লগত পাব, লগত ৱাৰেণ্টিৰ লগত পাব। কেমেৰাত পাব অনলি 24,000, ঠিক আছে। তো ভিডিঅ' আমি এনে আজি এটা সৰু ভিডিঅ' এটা বনাইছোঁহে, জাষ্ট 2 দিন আৰু উইদিন 3 days ভিতৰত এটা ফুল ভিডিঅ' আহি আছে। আপোনালোকে ফেৰ ষ্টকৰ সৈতে মই আহিম। তো আজিলৈ বাই বাই।